আপোনালোকক আজি মই এখন গাড়ী দেখাম 19-16-2024 গাড়ী আৰু গাড়ীখনো খুব ধুনীয়া হৈ আছে। তাৰ টায়াৰ বিলাক এবাৰ দেখাই দিয়ক। 2024 গাড়ী 13 টন পাছিঙত আছে, 22 ফুটি গাড়ী। বহুতেই বিচাৰে 22 ফুটি গাড়ী আৰু 22 ফুটি গাড়ী বুলি ক'লে ক'বই নালাগে। চাওক টায়াৰ বিলাক দাদা দেখাই দিয়ক আৰু ভিতৰটো এবাৰ দেখাই দিয়ক। খুব ধুনীয়া হৈ আছে 2024 গাড়ী আৰু গাড়ীখনৰ ৰানিঙো ইমান বেছি হোৱা নাই। যদি আপোনালোকে এখন গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰক। আমি একদম খুব কম প্ৰাইচতে আপোনাক গাড়ীখন দি দিম। যদি ভাবে গাড়ীখন ফাইনেন্স কৰি ল'ম তেতিয়াহ'লে আপোনালোকে ফাইনেন্স কৰি ল'ব পাৰিব আৰু ডাউন পেমেণ্টটো ইমান বেছি দিব নালাগে। যদি আপোনালোকৰ চিভিল প্ৰফাইল ভাল আছে তেতিয়াহ'লে 3-4 লাখ টকা দিলেও আপোনালোকে গাড়ীখন ফাইনেন্স কৰি ল'ব পাৰিব। আৰু গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 18,20,000 টকা। যদি আপোনালোকে আহি আমাৰ লগত অন টেবুল বহে তেতিয়াহ'লে আমি আৰু কিবা এটা আপোনালোক চাই দিম। খালি আপোনালোকে ফিজিকেলি আমাৰ ওচৰত আহক আৰু টেষ্ট ড্ৰাইভ কৰক। যদি মেকানিক আছে মেকানিক লৈ আনক, তাৰপিছত আপোনালোকে আমাৰ পৰা গাড়ী লওক। পিছৰ পিনৰ বডিটো এবাৰ দেখাই দিয়ক। বডিটো খুব ধুনীয়া হৈ আছে 2024 গাড়ী আৰু প্ৰাইচো ইমান বেছি ৰখা নাই। আমি 18,20,000 টকা ৰাখিছোঁ। যদি আপোনালোকে আহে আমাৰ লগত বহে আমি কিবা এটা আৰু আপোনালোকক চাই দিম।